নমস্কাৰ বাস্তু আসাম ইউটিউব চেনেললৈ আমি আপোনালোক সকলোকে স্বাগতম জনাইছো এইটো হৈছে বাস্তুশাস্ত্ৰৰ ওপৰত আধাৰিত এটা সম্পূৰ্ণ অসমীয়া ইউটিউব চেনেল এই চেনেলৰ মাধ্যমেদি আপোনালোকে অসমীয়া ভাষাত বাস্তুশাস্ত্ৰৰ বিষয়ে নানা তথ্য নানা ট্ৰিক্স নানা গুপ্ত ৰহস্য গম পাই থাকিব যিখিনি আপোনালোকে আপোনালোকৰ ঘৰত প্ৰয়োগ কৰি আপোনালোকৰ ঘৰখনত সুখ শান্তি সমৃদ্ধি চিৰস্থায়ী নিমন্ত্ৰণ দিব পাৰিব এতিয়া আমি আহো যে বাস্তুশাস্ত্ৰ মানে কি বাস্তুশাস্ত্ৰ হৈছে এক বৈদিক আৰু পৌৰাণিক ইঞ্জিনিয়াৰিং এণ্ড আৰ্কিটেকচাৰ আমাৰ প্ৰাচীন ঋষিমুনি সকলে এই নীতিসমূহ উদ্ভাৱন কৰিছিল যিখিনি নীতি আমি ঘৰ বনোৱাৰ সময়ত ঘৰখন নিৰ্মাণ কৰাৰ সময়ত আমাৰ প্ৰযোজ্য কৰা হয় আৰু এই নীতিমতে ঘৰখন যদি কেনেবাকৈ নিৰ্মাণ কৰা হয় বা ঘৰখনত প্ৰয়োগ কৰা হয় তেতিয়া হলে আমাৰ ঘৰখনত সুখ শান্তি সমৃদ্ধি সকলো চিৰস্থায়ী হয় আৰু এই বাস্তুশাস্ত্ৰখন 5 এলিমেন্ট থিওৰিৰ ওপৰত আধাৰিত পঞ্চভূত যি 5 এলিমেন্ট থিওৰি আমাৰ শৰীৰতো আছে অৰ্থাৎ আমি আমাৰ বসবাস কৰা ঘৰখনতো আছে এতিয়া আমি আহো যিটো টপিক আজি আমি আলোচনা কৰিম পলিটিচিয়ান লিডাৰ বা সমাজকৰ্মীৰ জীৱনত বা তেওঁলোকে প্ৰগতিৰ ক্ষেত্ৰত পূব দিশটোৰ গুৰুত্ব কি এইটো এটা অতি দৰকাৰী বিষয় পূব দিশ বুলি ক'লে আমি কোনটো দিশ বুজো যিটো দিশত সূৰ্য উদয় হয় এই পূব দিশটো আমি যদি উত্তৰ ফালে গৈ থাকো সেই কোনটোক আমি কম পূব আৰু উত্তৰৰ মাজৰ কোনটোক আমি কম উত্তৰ পূব আৰু পূব ফালৰ পৰা যদি দক্ষিণ ফাললৈ গৈ থকা হয় পূব আৰু দক্ষিণৰ মাজৰ কোনটোক আমি কম দক্ষিণ পূব এতিয়া মই পূব মানে মধ্য পূবৰ কথা কৈছো আমি ৰাতিপুৱা সূৰ্য উদয় হোৱা অৱস্থাত প্ৰায় 5টা-6টা মান বজাত সূৰ্যটো যিটো কোণত আমি উদয় হোৱা দেখো হেতুৱে হৈছে আমাৰ ঘৰৰ সম্পূৰ্ণ পূব দিশ আমি কম্পাস প্ৰয়োগ কৰিও আমি এই 90 ডিগ্ৰী পূব দিশটো উলিয়াব পাৰিম 90 ডিগ্ৰীতে প্ৰকৃত মধ্য পূব বা পূব দিশটো পৰে এতিয়া আমি এটা কথা মনত ৰাখিম যে সূৰ্যটো সদায় পূব দিশৰ পৰা উদয় হৈ দক্ষিণ ফালেদি গৈ পশ্চিমত অস্ত যায় সূৰ্য কেতিয়াও উত্তৰ ফালে নাযায় সো ই আমাক পূব দিশটো সঠিকভাৱে নিৰূপণ কৰাত সহায় কৰিব এতিয়া আমি বুজিম যে পূব দিশটো প্ৰকৃততে ইয়াৰ মূল ৰহস্য কি পূব দিশৰ আঁৰত পূব দিশটোৱে আমাৰ সোশিয়েল কানেক্টিভিটিক প্ৰতিনিধিত্ব কৰে সামাজিক সম্বন্ধ আজি যে আমাৰ পলিটিচিয়ানে হওক নেতাই হওক বা কোনবা মিনিষ্টাৰ বা কোনবা লিডাৰ বা কোনবা সোশিয়েল ওয়াৰ্কাৰ তেওঁলোকৰ জীৱনত সোশিয়েল সাপোৰ্টটো অত্যন্ত প্ৰয়োজন একজন লিডাৰ আমি কেতিয়া কম যেতিয়া তেওঁ মানুহৰ সাপোৰ্ট পায় তেওঁ এখিনি মানুহক লিড কৰিব পাৰে আজি এজন পলিটিচিয়ান সফল হ'বলৈ হলে তেওঁলোকে মানুহৰ ভোট পাব লাগিব ইলেকশন খেলিব লাগিব ইলেকশনত জিকিব লাগিব বা আমি ইয়াৰ সৰু হুৰা যিকোনো আজি সংগঠন হওক অনুষ্ঠানৰ হওক সেই নেতাকো আমি সামৰি ল'ব পাৰো সো মেইনলি তেওঁলোকক সাপোৰ্ট লাগিব কাৰ সাপোৰ্ট লাগিব সোসাইটিৰ সাপোৰ্ট লাগিব আৰু সোসাইটিৰ সাপোৰ্টৰ দিশটো কোনটো ঘৰৰ সম্পূৰ্ণ পূব দিশটো ই সোশিয়েল কানেক্টিভিটি নিউ কানেক্টিভিটি বুজায় অৰ্থাৎ আমি যদি এটা খোজ আগবঢ়াব খোজো সেই খোজটো আগবঢ়োৱাৰ ক্ষেত্ৰত আমাক কোনে সহায় কৰিব পূব দিশটো এতিয়া কথা হ'ল যে ঘৰৰ পূব দিশটো কেনেকুৱা হ'ব লাগে এটা কথা সদায় মনত ৰাখিব যে ঘৰৰ পূব দিশটো সম্পূৰ্ণ খোলা হ'ব লাগে ই কেতিয়াও বন্ধ হ'ব নালাগে পূব দিশে যিমান সম্ভৱ খালি ঠাই থকা উচিত পূব দিশটো যিমানেই মুকলি হ'ব আমাৰ এই সোশিয়েল কানেক্টিভিটিৰ প্ৰফেশনত আগবঢ়াত সিমানেই সহায়ক হ'ব আপোনালোকে যদি ভাৰতৰ যিকোনো সফল মিনিষ্টাৰ এমপি এমএলএ ঘৰটো আপোনালোকে চাই এটা বস্তু আপোনালোকে কমন পাব প্ৰতিজনৰ ক্ষেত্ৰত হেতু কি যে তেওঁলোকৰ পূব সাইডটো খোলা ই অত্যন্ত প্ৰয়োজন কাৰণ কেলে পূব সাইডটো খোলা নহলে বন্ধ নহলে ৰাইট নহলে তেওঁলোকে আজি এটো পৰ্যায়ে কেতিয়াও নাপায় কিন্তু এখিনতে আমি আউটা কথা মনত ৰাখিব লাগিব যে ঘৰৰ প্ৰকৃত বাকি দিকবিলাক খোলা হোৱাটো বাঞ্ছনীয় নহয় বা প্ৰয়োজন নহয় কিন্তু বিশেষভাৱে প্ৰয়োজনীয় কি আপোনাৰ ঘৰৰ পূব দিকটো খোলা হ'ব লাগিব এই দিকটো কোনো বন্ধ হ'ব নালাগিব মুকলি ঠাই থাকিব লাগিব দ্বিতীয়তে পূব দিকটোত যিমান সম্ভৱ সিমান বতাহ চলাচল কৰিব পৰা হ'ব লাগিব অৰ্থাৎ ঘৰটো বনাওতে পূব ফালে যদি এখন দুৱাৰ থাকে ই অতিশয় শুভ আমি ঘৰৰ পূব ফালে যিমান পাৰে আমি খিৰিকী আমি দিব পাৰো কাৰণ কেলে খিৰিকীখন দিলে ই বতাহ অহা যোৱা কৰাত সহায় কৰিব কাৰণ কেলে পূব দিশটো হৈছে এয়াৰ এলিমেন্টৰ লগত জড়িত
ই বতাহৰ কোণ গতিকে বতাহ যিমান আহিব আমাৰ ঘৰলৈ পজিটিভিটি সিমান আহিব আৰু পূব দিশৰ এখন দুৱাৰে যদি কাৰোবাৰ ঘৰত পূব দিশত এখন দুৱাৰ নাই তেন্তে পূব দিশত এখন দুৱাৰ খুলিলে আৰু জীৱনত বহুত নতুন নতুন পথ খোল খাই যায় কিন্তু সেই দুৱাৰখন আমাৰ সঠিক জেগাত হ'ব লাগিব সেইটো দৰকাৰী কাৰণ পূব দিশৰ সকলো স্থানতে দুৱাৰ নবহে তাৰ এটা নিৰ্দিষ্ট হিচাপ আছে সেই হিচাপ অনুযায়ী তাত যদি দুৱাৰখন বহোৱা হয় তেনেহ'লে ই আমাৰ জীৱনত নতুন নতুন পথ খুলি দিব পাৰে এতিয়া মই আহোঁ যে পলিটিচিয়ানৰ ক্ষেত্ৰত তেওঁলোকে ইলেকশ্যন খেলিবলৈ যদি কোনোবাই টিকট নাই পোৱা পূব দিশটো বেলেঞ্চ কৰাৰ লগে লগে হয়তো টিকটটো পাই যাব তেওঁলোকে ইলেকশ্যন খেলিছে হয়তো জিকিবলৈ ভোট লাগে তেওঁলোকে ভোটটো পোৱাত সহায় কৰিব কোনোবা পলিটিচিয়ান জিকিলে এমপি এমএলএ হ'ল তেওঁলোকক মিনিষ্টাৰ পদটো পোৱাত সহায় কৰিব পূব দিশটোৱে আপোনালোকে ইণ্টাৰনেটত সকলো তথ্য আছে আপোনালোকে এইটো চালে আপোনালোকে গম পাব যে ভাৰতৰ প্ৰতিজন সফল ৰাজনীতিবিদ ছ'চিয়েল ৱৰ্কাৰ লিডাৰ তেওঁলোকৰ ক্ষেত্ৰত এটা বস্তু সম্পূৰ্ণ কমন পাব যে পূব ছাইডটো তেওঁলোকৰ বেলেঞ্চ হৈ আছে ৰাইট হৈ আছে শুদ্ধ হৈ আছে ই অত্যন্ত প্ৰয়োজন এতিয়া কথাটো হ'ল যে পূব ছাইডটো বেলেঞ্চ মানে আমি কি বুজো প্ৰথম কথা যে পূব দিশটো দূষিত হ'ব নালাগিব কাৰণ পূব দিশটো দূষিত হোৱাৰ লগে লগে ইয়াৰ সুপ্ৰভাৱসমূহ আমি নাপাম আমি যদি এটা খোজ আগবঢ়াব বিচাৰোঁ সেই খোজটো হ'ল পূব দিশ আৰু যদি দূষিত হৈ থাকে আমি খোজটো দিব নোৱাৰিম অৰ্থাৎ পূব দিশটো দূষিত হোৱা মানে নিজৰ ভৰিত নিজেই শিকলি লগাই দিয়া আপোনালোকে প্ৰত্যেকে নিজৰ ঘৰখন চালে আপোনালোকে গম পাব এই কথাটো কিমান দূৰ প্ৰযোজ্য কিমান দূৰ সত্য কাৰণ ঘৰৰ বাস্তু যেনেকুৱা হয় আমাৰো জীৱনটো সেইফালেই গতি কৰে চ' বাস্তুটো শুদ্ধ কৰি দিলে আমাৰ ঘৰত বাস কৰা মানুহৰ জীৱনৰ গতিও সলনি হৈ যায় পূব দিশটো সকলোতকৈ বেছি দূষিত হয় যদি পূব দিশে টয়লেট থাকে টয়লেট মানে আমি ইয়াত লেট্ৰিন বাথৰুম দুইটাক বুজাইছোঁ প্ৰকৃততে বাথৰুম থাকিলে যদি কুমুদ নাথাকে লেট্ৰিনৰ তেতিয়াহ'লে ই দূষিত নুবুজায় কিন্তু যেতিয়া লেট্ৰিনৰ উপস্থিতি আহিল আগৰ দিন নাই আজিকালি আপোনালোকে দেখিছে যে লেট্ৰিন আৰু বাথৰুম দুইটা একেলগে থাকে তো যেতিয়া লেট্ৰিনৰ উপস্থিতি আহিব পূব দিশত তেতিয়া তাৰ লগে লগে ই পূব দিশটোক দূষিত কৰি পেলাব আৰু যেতিয়া পূব দিশটো দূষিত হ'ব তেতিয়াহ'লে আমি ইয়াৰ সুফল নাপাম যদি পূব দিশত আউট টেংকি আহে ইটো অত্যন্ত মাৰাত্মক পূব দিশৰ যিটো কোণতেই নাহক কিয় টয়লেট বা লেট্ৰিন যিটো কোণতেই নাহক কিয় ই অত্যন্ত মাৰাত্মক দ্বিতীয়তে পূব দিশটো আমি খোলা ৰাখিব লাগিব ইয়াত কোনো গধুৰ বয় বস্তু ৰাখিব নালাগিব আগেয়ে কৈছোঁ যে মুকলি হ'ব লাগিব এতিয়া যদি কাৰোবাৰ ঘৰত পূব দিশে মুকলি স্থান নাই ৱাল এখন আছে তেতিয়া তাৰো উপায় আছে আমি বাস্তুশাস্ত্ৰত তেতিয়াহ'লে পূব দিশটোক আমি ষ্ট্ৰং কৰিবলৈ হ'লে আমি ৰিমেডিলৈ যাব লাগিব কিন্তু এইটো কথা আপোনালোকে নিশ্চিত হৈ লওক যে ঘৰৰ পূব দিশটো আজি আমাৰ জীৱনত আগবঢ়াৰ ক্ষেত্ৰত বিশেষকৈ সেইকেইটা প্ৰফেশ্যন যিকেইটা প্ৰফেশ্যনত ছ'চিয়েল ছাপৰ্ট লাগে কিন্তু এই বস্তুটো ব্যৱসায়ৰ ক্ষেত্ৰতো বহুত দূৰ প্ৰযোজ্য হয় আপোনালোকে এটা কথা মন কৰিব যে কোনোবা এখন দোকান আছে কোনোবা এটা বিজনেছ আছে তাত এটা জেনেৰেশ্যন দুটা জেনেৰেশ্যন তিনিটা জেনেৰেশ্যন গুচি গৈছে সেই দোকানখনতে কিন্তু এনেকুৱা আপোনালোকে দেখা পাব এখন দোকান আছে এটা ব্যৱসায় তেওঁ এটাৰ পৰা দুখন তিনিখন দোকান খুলিছে অৰ্থাৎ সম্প্ৰসাৰণ হৈছে কাৰোবাৰ এটা বিজনেছ আছিলে আৰু সি বেলেগ দুটা বিজনেছ আৰম্ভ কৰিছে তেতিয়াহ'লে আপোনালোকে গম পাব যে ঘৰৰ পূব দিশটো ঠিক আছে ঘৰৰ পূব দিশটো শুদ্ধ হৈ আছে ই বেলেঞ্চ হৈ আছে ই দূষিত হৈ থকা নাই নহ'লে তেওঁ সম্প্ৰসাৰণ নহ'ব এক্সপানশ্যন নহ'ব বিস্তাৰ পূব দিশটোৱে আমাক বিস্তাৰ কৰে আগলৈ লৈ যায় আৰু ইয়াৰ ক্ষেত্ৰত আমাৰ মেইনলি বাধা জন্মায় টয়লেটে আউট টেংকিয়ে আৰু বিভিন্ন বস্তু আছে যি আমাক পূব দিশটোত আমাক দূষিত কৰে কিন্তু ইয়াৰ ভিতৰত মই মেইনলি টয়লেট আৰু আউট টেংকিটোৰ কথাই কৈছোঁ ইমানখিনি ক'বলৈ আমাৰ সময় নহ'ব চ' পূব দিশটোত আমি গধুৰ বস্তু যদি ৰখা হয় ধৰি লওক কাৰোবাৰ পূব দিশত যদি গাড়ী এখন পাৰ্কিং কৰা হয় পূব দিশত এটা ডাঙৰ জেনেৰেটৰ ৰখা হয় এটা গধুৰ বস্তু হৈ গ'ল বা পূব দিশত যদি কাৰোবাৰ ঘৰৰ চিৰিটো থাকে এইটো এটা গধুৰ বস্তু হৈ গ'ল পূব দিশত গধুৰ বস্তুৰ উপস্থিতি মানে আমাৰ মানসিক হেঁচা
তেতিয়া গম পাব সেই ঘৰৰ মানুহখিনি সদায় মেণ্টেল প্ৰেছাৰত বসবাস কৰিছে সেইকেইটা আঁতৰাই দিলেই আমাৰ পূব দিশৰ সেই মানসিক হেঁচাখিনিও লাহে লাহে কমি আহে কাৰণ পূব দিশটো আমি পাতল খোলা চাপৰ মুকলি ৰখাটো অত্যন্ত প্ৰয়োজন আৰু তাতকৈ বেছি প্ৰয়োজন যে পূব দিশটো আমি সদায় পৰিষ্কাৰ ৰাখিব লাগে ঘৰৰ পূব দিশটো কেতিয়াও লেতেৰা পেতেৰা কৰি ৰাখিব নালাগে পূব দিশে আমি চেণ্ডেল ৰাখিব নালাগে জোতা ৰাখিব নালাগে চেণ্ডেল জোতা আমি ৰ'দত শুকুৱাব নালাগে কুকুৰ বান্ধিব নালাগে আমি এনেকুৱা কোনো কাম কৰিব নালাগে যে পূব দিশটো ঘৰৰ লেতেৰা হয় কাৰণ লেতেৰা হোৱাৰ লগে লগে শনি আৰু ৰাহুৰ উপস্থিতি তাত বিৰাজমান হয় আমি যিমান চাফচিকুণ কৰি ৰাখিম সিমান আমি পূব দিশৰ সুফল পাম ঘৰৰ সম্পূৰ্ণ পজিটিভ এনাৰ্জিটো আৰম্ভ হয় পূব দিশৰ পৰা উত্তৰ পূবৰ পৰা আৰম্ভ হৈ দক্ষিণ পশ্চিমত শেষ হয় এইটো এটা বাস্তুৰ মেগনেটিক থিয়ৰী আছে সেইটো বিষয়ে আমি পাছত সবিশেষ আলোচনা কৰিম কিন্তু এইটো কথা আপুনি নিশ্চিত হৈ লওক যে পূব দিশটো আমাৰ ঘৰৰ পজিটিভ এনাৰ্জিৰ ফ্লো হোৱা মূল উৎস আমি ইয়াক দূষিত কৰিব নোৱাৰোঁ সেয়ে আমাৰ পলিটিচিয়ানসকল লিডাৰসকল ছ'চিয়েল ৱৰ্কাৰসকল তেওঁলোকৰ কাৰণে পূব দিশটো বাকী সকলো দিশতকৈ সকলোতকৈ বেছি মহত্বপূৰ্ণ কিয় যে তেওঁলোকে যিটো জেগাত যাব বিচাৰিছে সেই ছাপৰ্টটো তেওঁক দিব একমাত্ৰ পূব দিশেহে আৰু অন্যান্য জেগাও তেওঁলোকক ছাপৰ্ট দিব কিন্তু ছাপৰ্ট দিলেই নহ'ব তেওঁ আগবাঢ়িব লাগিব এটা খোজৰ পৰা দ্বিতীয়টো খোজৰ পৰা তৃতীয়টো খোজ প্ৰকৃততে আমি ক'ব পাৰোঁ যে ছ'চিয়েল কানেক্টিভিটিৰ ক্ষেত্ৰত পূব দিশটোৱে আমাৰ চিৰিৰ নিচিনা কাম কৰে আমি চিৰিটোত কি কৰোঁ এটা ষ্টেপ দি এটা ষ্টেপ ওপৰলৈ যাওঁ য়েছ এই বস্তুটো আমাক কোনে দিব পূব দিশটোৱে আপোনালোকৰ ঘৰৰ যদি পূব দিশটো যিসকল ব্যক্তি পলিটিক্স অন্যান্য অনুষ্ঠান ছ'চিয়েল কাম এইবিলাকৰ লগত জড়িত এওঁলোকে এই কথাটো বিশেষভাৱে মনত ৰাখিব যে আপোনালোকৰ পূব দিশটো বেলেঞ্চ হৈ থকাটো অত্যন্ত প্ৰয়োজন ই দূষিত হ'ব নালাগিব আৰু পূব দিশটোক পাৱাৰফুল কৰাৰো অন্যান্য বাস্তুৰ বিভিন্ন উপায় আছে সেইখিনি আমি পাছত আলোচনা কৰিম কিন্তু আপোনালোকৰ কাৰণে যিসকলে পলিটিক্সৰ লগত জড়িত এই পূব দিশটোৱে কিন্তু আপোনালোকক সেই দিশত পলিটিক্সতে হওক ছ'চিয়েল ৰিকগনিশ্যনৰ ক্ষেত্ৰতে হওক বা ব্যৱসায়িক ক্ষেত্ৰতে হওক আগবঢ়াত সকলোতকৈ বেছি সহায় কৰিব এইটোৱে হ'ল এই ভিডিঅ'টোৰ মূল বিষয়বস্তু বাস্তু আছাম চেনেলটোৰ এইটো হৈছে প্ৰথম ভিডিঅ' আপোনালোকে এই চেনেলৰ জৰিয়তে এনেকুৱা কিছুমান তথ্য লাভ কৰিব যিবোৰ তথ্য হয়তো সহজে ইউটিউব বা অন্যান্য ক'তো হয়তো নাপাব চ' আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব আপোনাৰ লাইকটোৱে আমাক উৎসাহী কৰিব আৰু এনেকুৱা ভিডিঅ' প্ৰস্তুত কৰিবৰ বাবে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব মানুহৰ মাজত বাস্তুশাস্ত্ৰ যাতে আৰু প্ৰচাৰ হয় আমি যাতে প্ৰত্যেকেই ঘৰে ঘৰে বাস্তু ফ'ল' কৰি নিজৰ ঘৰখনক নিত্য নতুন ৰূপত যাতে সুসজ্জিত সুসংগঠিত কৰিব পাৰোঁ কাৰণ এয়া কৰিলে আমাৰ ঘৰত সকলোৰে ঘৰত সুখ শান্তি চিৰদিনৰ বাবে বিৰাজমান হ'ব